জুবিন্দা অমর হোক, জুবিন্দা অমর হোক, জুবিন্দা অমর হোক, জয় জুবিন্দা, জয় জুবিন্দা, জয় জুবিন্দা, জয় জুবিন্দা, জয় জুবিন্দা। লাইন থাকলে ভালো রে। কল্পনীয় কথাবিলাক ইমান এটা কিবা গোটেই ৱৰ্ল্ডতে কি হৈছে নাই যোৱাকালি যিটো ঘটনা হ'ল তাৰ বাবে আমি বহুত বেছি দুখিত আৰু আজি আমি পুনৰাই পোষ্টাৰ লগাই আছোঁ। যিখিনি যোৱাকালি ছিঙিছিলে গম পালোঁ গোটেইখিনি লগাম আৰু বেছিকৈও লগাম, আজি 200মান লগাম। আৰু কথাটো হ'ল এতিয়ালৈকে দোষীক আমি কৰায়ত্ব কৰিব পৰা নাই, কিন্তু প্ৰশাসনে যিমান পাৰে চেষ্টা কৰি আছে, সকলোৰ পৰা সহযোগ পাই আছোঁ আমি। তো তেওঁলোকে নিশ্চয় অতি সোনকালে জনাব যে কোনে কি কৰিছে আৰু আমি বিচাৰোঁ যে দোষীয়ে সোনকালে শাস্তি পাওক, কাৰণ কিয় এইটো বহুত বেছি বেয়া হৈ গৈছে। কালিৰ পৰাই মানুহবোৰ কোকৰাঝাৰবাসী যিমান আছে সকলোৱে উগ্ৰ হৈ গৈছে, কাৰণ এইটো এটা বহুত ডাঙৰ বেয়া ঘটনা হৈছে। আৰু ভৱিষ্যতে যাতে কোনো পোষ্টাৰে এনেকুৱা ঘটনা নকৰে বা কোনো পোষ্টাৰে এনেকৈ নাফাৰায়, সেইটোৱে বিচাৰোঁ যে অকল জুবিনদাৰ বুলি নহয়, যিকোনো পোষ্টাৰে যাতে এনেকৈ ফাৰি ছিঙি নিদিয়ে, কাৰণ এইটো বহুত বেয়া লাগে এইটো। আৰু এইখন পোষ্টাৰ অকল পোষ্টাৰ নহয়, এইখনত আমাৰ আৱেগ জড়িত হৈ আছে, দাদা আছে আৰু আমি দাদাৰ পোষ্টাৰ হওক ফটো দেখিলে আমি সেৱা কৰোঁ। গতিকে এইখন আমাৰ কাৰণে বহুত বেছি মানে মৰমৰ আৰু ইয়াতে আৱেগ আছে। ইয়াতে এনেকুৱা কোনো নহয় যে আমি সামান্য পোষ্টাৰ, তেনেকুৱা নহয়। এইখন বহুত আমাৰ কাৰণে বহুত বেছি স্পেচিয়েল হয়। আৰু আজি দাদা নাই, সেইবাবে আমি এনেকৈ সকলোৱে মিলি দাদাৰ কাৰণে যিমান পাৰোঁ কৰি যাম। যিহেতু দাদাৰ সপোনৰ ছবি আছিল এইখন, দাদাই যিহেতু নিজে এইখিনি সময়ত থাকিব নোৱাৰিলে, তেওঁক আমি কোনো প্ৰকাৰে নাই বুলি মানি নলওঁ। গতিকে তেওঁৰ কাৰণে আমি সকলোৱে মিলি জুলি এনেকৈ কৰি যাম আৰু দাদাৰ সপোন আমি সকলোৱে মিলি জুলি পূৰণ কৰিম। আশা কৰোঁ যে সকলোৱে ৰৈ ৰৈ বিনালে চাব, আমিও চাম, সকলোৱে চাব আৰু ছুপাৰহিট হ'ব। মই জানো, মোৰ বিশ্বাস আছে যে দাদাৰ চিনেমাখনে সপোন পূৰণ কৰিবই যেনেকৈ নহওক। এই আছে তেওঁলোকে CCTV ফুটেজ লোৱা বুলি ইতিমধ্যে গম পালোঁ অলপমান আগতে। তো নিশ্চয় আমি সোনকালে গম পাম যে কোনে কি কৰিছে বা কোন দোষী হয়, তেওঁ কিয় কৰিলে, সেইখিনি আমি নিশ্চয় গম পাম। এতিয়া সেইটো বাৰু ক'ব নোৱাৰোঁ, কাৰণ কিয় কোনে কি কথাত কৰিছে সেইটোতো আমি নাজানো, কাৰণ দাদাকতো বেয়া পোৱা মানুহ কোনো নাই। মই জানো যে গোটেই অসমবাসী ভাল পায়, তো দাদাৰ কাৰণে ষড়যন্ত্ৰ কৰিব লাগিব একো নাই। আৰু মোৰ বিশ্বাস যে কোনেও ষড়যন্ত্ৰ নকৰে। যদি কোনোবাই ইচ্ছাকৃতভাৱে কৰিছে তেওঁলোকে শাস্তি পাব লাগিব। আৰু যোৰহাটত হৈছে যিটো, সেইটো বহুত বেছি বেয়া লগা কথা, এনেকুৱা হ'ব নালাগিছিল। আমাৰ ইয়াতে যোৱাকালি হৈছে, আজি যোৰহাটত হৈছে আৰু কালি বেলেগত শুনা পালে নিশ্চয় আমি বহুত বেছি দুখিত হ'ম। মই সকলো অসমবাসীক এটাই কওঁ যে দাদাৰ সপোন ভাঙি চিঙি চুৰমাৰ নকৰিব। এনেকুৱা ঘটনা কৰিলে দাদাৰ আত্মাই কষ্ট পাব। আজি দাদাই নাই যদিও আমাৰ মাজত আছে, আমি জীয়াই ৰাখি আছোঁ আৰু তেওঁ কষ্ট পোৱাটো আমি কোনোদিনে সহ্য নকৰোঁ। সেইবাবে কৈছোঁ সকলো অসমবাসীয়ে কোনো কাৰোৰ লগত হিংসা নকৰি মিলি জুলি কাম কৰক, দাদাৰ সপোনৰ ছবিখন আগবঢ়াই লৈ যাওক, সকলোৱে চাওক আৰু যিমান পাৰে দাদাৰ কাৰণে লাগি দিয়ক। দাদা নাই বুলিয়ে আমি যে দাদা নাই হিচাপত মানি ল'ম এইটো নহয়, দাদা আমাৰ কাৰণে আছে, সদায় থাকিব। খুবেই দুখ লগা এটা ঘটনা। আমি জুবিন গাৰ্গ কোকৰাঝাৰ ফেন ক্লাবৰ পৰা এটাই অনুৰোধ জনাইছোঁ প্ৰশাসনক, যাতে দুষ্টিকাৰীক অতি সোনকালে যাতে কৰায়ত্ব কৰে আৰু যাতে আমাৰ মাজত উলিয়াই দিয়ে। এইখিনি আমি প্ৰশাসনক জনাইছোঁ যে অতি সোনকালে কৰে এইটো কাম। আমি আচলতে এইটো ক'বলৈ বেয়া লাগিছে, এইফালে আমি জাষ্টিছ বিচাৰি আছোঁ আৰু এনেকুৱা এটা ডাঙৰ এটা ঘটনা হৈ গ'ল। সঁচাকৈ আৱেগিক হৈ আছোঁ আৰু কালি ফিল্মৰ ৰিলিজ দিয়ে, তো সেইটোৰ কাৰণে তো এতিয়া কৈ আছোঁ যে আমাক এইটো ন্যায় লাগে আৰু অতি সোনকালে লাগে। দিছোঁ, এইফালৰ পৰা কালি দিয়া হৈছে, একেলগে মিলি দিছোঁ কালি। আৰু আমি এইটো কৈছোঁ যে যেনেকৈ আমাৰ এই কোকৰাঝাৰত প্ৰস্তাৱবোৰ ফাৰি চিৰি পেলাই দিয়া হৈছে, ঠিক তেনেকৈ মই ইতিমধ্যে শুনা পালোঁ আপোনালোকৰ পৰা যোৰহাটতো হৈছে। এই কোকৰাঝাৰতে হওক, যোৰহাটতে হওক, য'তে নহওক কিয়, যোনে এনেকুৱা কাম কৰে সেই মানুহবিলাকক ধৰি পেলাই এনেকৈ মিডিয়া সন্মুখত আনি পেলাই চবকে চিনাকি কৰাই দিব লাগে। কোন হয় এনেকুৱা মানুহবিলাক, সমাজত কোন এনেকুৱা মানুহ এতিয়াও আছে। আমি ভাবিছিলোঁ যে দাদাই সমাজখনক বহুত কিবা এটা পৰিৱৰ্তন কৰিলে আৰু হৈছেও, তাৰ মাজতো এনেকুৱা অসুৰ প্ৰবৃত্তিৰ মানুহ কোনজন ৰৈ গ'ল, সেই মানুহকেইজনক সকলো অসমবাসীয়ে চিনি পাব লাগে, তেওঁলোকে লাজ পাব লাগিব। তেওঁলোকৰতো পৰিয়াল আছে, তেওঁলোকৰতো নিজৰ ঘৰ ল'ৰা ছোৱালী বা যি নহওক আছে, সকলোৱে যেন
এই বস্তুটো দেখা পায় যে এই মানুহজনে হয়, তেওঁলোকক যাতে তেওঁলোকৰ ল'ৰা ছোৱালী যদি আছে যাতে কোনোবাই কয় তোমাৰ দেউতাই এনেকুৱা কৰিছিলে বা তোমাৰ ভায়েকে বা তোমাৰ ককায়েকে এনেকৈ কওক বুলি যাতে সবেই চিনি পায়, সেইকাৰণে সেই মানুহবিলাকক ওলাব লাগে। য'ত আমাৰ কোকৰাঝাৰতো যদি ধৰা পাইছে, প্ৰশাসনক মই এইটোৱে কওঁ যে মিডিয়া মাতি দিয়ক আৰু কওক যে সেইদিনাখন এই মানুহ দুজনে কৰিছিলে, ক্ষমাও খোজক, লগতে আমি সবেই এবাৰ চাই লওঁ কোনে কৰিছিলে এই কামটো। মই এইটো মানে আপোনালোকৰ জৰিয়তে এটা আহ্বান জনাইছোঁ, এনেকুৱা কৰক।